নমস্কাৰ আপোনাক স্বাগতম চাই আছে মিডডে 18 মই জয়ন্ত মাধৱ গোস্বামী ৰাজকন্যা বৰুৱাৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন হৈছে কিছু সময় পিছতেই আদালতত হাজিৰ কৰা হ'ব ৰাজকন্যাক নতুন গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে ৰাজকন্যা বৰুৱাক ৰাজকন্যাৰ ওপৰত আৰোপ কৰা হৈছে জামিনবিহীন ধাৰা অসুস্থতাৰ নাটক কৰি ভৰ্তি হৈছিল জিএনআৰসি হাস্পতালত তদন্তৰ আওতালৈ আহিব জিএনআৰসি কৰ্তৃপক্ষ ইতিমধ্যে স্বাস্থ্য পৰীক্ষা সম্পন্ন হৈছে আৰু কিছু সময় পিছতেই আদালতত হাজিৰ কৰা হ'ব ৰাজকন্যা বৰুৱাক আদালতত হাজিৰ কৰাৰ পিছত কিমান দিনৰ জিম্মাত দিয়ে আদালতে সেয়া হ'ব অতি লক্ষণীয় ইতিমধ্যে ৰাজকন্যা বৰুৱাৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন হৈছে কালি নাটকীয়ভাৱে জিএনআৰসি হাস্পতালৰ সেমি আইসিইউ চিকিৎসাধীন হৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা হয় ৰাজকন্যা বৰুৱাক মিথ্যাচাৰৰ আশ্ৰয়লৈ অসুস্থতাৰ দোহাই দি জিএনআৰসি হাস্পতালত চিকিৎসাধীন হৈ আছিল আৰু এই ক্ষেত্ৰত জিএনআৰসি কৰ্তৃপক্ষ তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা আছে আৰু কিছু সময় পিছতে আদালতত হাজিৰ কৰোৱা হ'ব ৰাজকন্যা বৰুৱাক ৰাজপথত পথ দুৰ্ঘটনা সংঘটিত কৰি ৮ গৰাকীকৈ শ্ৰমিকক ঘূণীয়া কৰিছিল ৰাজকন্যা বৰুৱাই গ্ৰেপ্তাৰ কৰা হৈছিল প্ৰথম অৱস্থাত কিন্তু ২৪ ঘণ্টাৰ পিছতে নাটকীয়ভাৱে জামিনত মুকলি হৈ গৈছিল ৰাজকন্যা বৰুৱা তাৰ পিছত দিছপুৰ আৰক্ষীয়ে পুনৰ সমন জাৰি কৰিছিল কিন্তু সমন জাৰি কৰাৰ পিছতে জিএনআৰসিত অসুস্থতাৰ দোহাই দি চিকিৎসাধীন হৈছিল ৰাজকন্যা বৰুৱা আৰু তাৰ পিছতে মেডিকেল বোৰ্ড গঠন কৰি দিয়া হৈছিল ছজনীয়া চিকিৎসকৰ দলেৰে কালি ছজনীয়া চিকিৎসকৰ দল উপস্থিত হয় জিএনআৰসিত স্বাস্থ্য পৰীক্ষা কৰে আৰু তাৰ পিছতে পোহৰলৈ আহে যে ৰাজকন্যা কোনো ধৰণৰ অসুস্থতা নাছিল আৰু তাৰ পিছতে দিছপুৰস্থিত জিএনআৰসি হাস্পতালৰ পৰাই গ্ৰেপ্তাৰ কৰা হয় ৰাজকন্যা বৰুৱাক আজি স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হৈছে কিছু সময় পিছতেই আদালতত হাজিৰ কৰোৱা হ'ব ৰাজকন্যাক ডিমা হাছাওত উপস্থিত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডিমা হাছাওত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডিমা হাছাওত দুটাকৈ অনুষ্ঠানত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লংকুত ১২০ মেগাৱাট বিদ্যুৎ প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠান হাফলঙত ২ লেনযুক্ত পথৰ আধাৰশিলাও স্থাপন কৰিব নিৰ্মলা সীতাৰমণে হাফলং তিনিআলিৰ পৰা লোৱাৰ হাফলঙলৈ নিৰ্মাণ কৰা হ'ব এই পথছোৱা আৰু ইতিমধ্যেই ডিমা হাছাওত উপস্থিত হৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডিমা হাছাওত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও কেইবাটাও কাৰ্যসূচীৰে ডিমা হাছাওত উপস্থিত হয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ বিশেষকৈ ডিমা হাছাওত দুটাকৈ অনুষ্ঠানত আজি অংশগ্ৰহণ কৰিব বিত্তমন্ত্ৰীগৰাকীয়ে লংকুত ১২০ মেগাৱাট বিদ্যুৎ প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানত অংশ ল'ব আৰু তাৰ পিছত হাফলঙৰ ২ লেনযুক্ত পথৰ আধাৰশিলাও স্থাপন কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে হাফলঙৰ তিনিআলিৰ পৰা লোৱাৰ হাফলঙলৈ নিৰ্মাণ হ'ব এই পথছোৱা হৃদৰোগত আক্ৰান্ত ধৃত ডিআইজি ৰৌনক আলী হাজৰিকা আজি এমএমচিএইচত স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিয়াৰ সময়তে হৃদৰোগত আক্ৰান্ত হয় ৰৌনক আলী হাজৰিকা আৰু তাৰ পিছতেই এমএমচিএইচৰ পৰা জিএমচিএইচলৈ প্ৰেৰণ কৰা হয় ৰৌনক আলী হাজৰিকাক থানাত চকীত বহি থাকোঁতে আক্ৰান্ত হয় হৃদৰোগত জিএমচিএইচৰ আইচিইউত সম্প্ৰতি ভৰ্তি কৰোৱা হৈছে হাজৰিকাক হৃদৰোগত সামান্য সমস্যাত ভুগি থকা বুলি ইতিমধ্যে মন্তব্য কৰিছিল জিএমচিএইচৰ অধীক্ষক অভিজিৎ শৰ্মাই পূৰ্বৰে পৰা হৃদৰোগত আক্ৰান্ত হৈ আছিল নিলম্বিত ডিআইজি ৰৌনক আলী হাজৰিকা পূৰ্বে দুবাৰো হৃদৰোগত আক্ৰান্ত হৈছিল নিলম্বিত ডিআইজিজন অল্টাৰ সেন্সৰিয়াম লোৱাৰ কাৰণে আমি গোটেইখিনি ইনভেষ্টিগেট কৰিছোঁ প্ৰিলিমিনাৰী চিটিটো নৰ্মেল আছে ব্ৰেইনত হেমোডাইনামিকলি ষ্টেবল আছে এতিয়ালৈকে আৰু ইচিজিও ঠিকে আছে নৰ্মেল আছে চব ডক্টৰে চালে নিউৰলজি কাৰ্ডিঅ'লজি আমাৰ মেডিচিন ইমাৰ্জেঞ্চি মেডিচিন চবেই চাইছে এতিয়া আমি আইচিইউলৈ শ্বিফ্ট কৰিছোঁ এজ অফ নাও হি ষ্টেবল তেওঁ ষ্টেণ্টিং হৈছিল ২০১৭ চনত আৰু সেইটো কাৰণে সেই ডক্টৰৰ লগতো আমাৰ ডক্টৰ এতিয়া হি ইজ ষ্টেবল কলকাতাত শাৰদীয় দুৰ্গা পূজাৰ ব্যাপক উৎসাহ কোভিডৰ প্ৰভাৱে মাৰ পেলাব পৰা নাই পূজাৰ উৎসাহ উদ্দীপনাক
কলকাতাৰ বালিগঞ্জৰ দেশপ্ৰিয় পাৰ্কত পূৰ্ণগতিত চলিছে পেণ্ডেল সজাৰ কাম কলকাতাৰ পূজাৰ প্ৰস্তুতি এই মুহূৰ্তত আমি আপোনাক দেখুৱাম আৰু দুৰ্গা পূজা বুলি ক'লে কলকাতাৰ জাকজমকতাৰে ভৰা দুৰ্গা পূজা অঘোষিত প্ৰতিযোগিতা পেণ্ডেল নিৰ্মাণৰ প্ৰতিমা নিৰ্মাণৰ আৰু তেনেই এক পৰিৱেশ কোভিড সৃষ্ট পৰিৱেশৰ মাজতে দেখিবলৈ পোৱা হৈছে কলকাতাৰ পূজাস্থলীসমূহত এয়া কলকাতাৰ বালিগঞ্জৰ দেশপ্ৰিয় পাৰ্ক য'ত পূৰ্ণগতিত চলিছে পেণ্ডেল সজাৰ কাম আমি আগবঢ়াইছো কলকাতাৰ বালিগঞ্জত উপস্থিত থকা আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ বিশেষ ৰিপৰ্ট এই মুহূৰ্তত উপস্থিত আছো বালিগঞ্জৰ দেশপ্ৰিয় পাৰ্কত আৰু কলিকতা পূজা বুলি ক'লে কলিকতাৰ কথাটো আপোনাৰো হয়তো মনলৈ আহে আৰু কলিকতাৰ পূজাৰ এক সুকীয়া বিশেষত্ব আছে আৰু দেশপ্ৰিয় পাৰ্কৰ যি পূজা সেই পূজাই সকলো সময়তে কলিকতাবাসী বা বাহিৰৰ পৰা যিসকল লোক আহে সকলোকে আকৰ্ষণ কৰে পূজা মণ্ডপ তেওঁলোকে এতিয়া নিৰ্মাণ কৰি আছে আৰু পূজা মণ্ডপৰ ক্ষেত্ৰত কেনেধৰণৰ কি ব্যৱস্থা লৈছে বা এই পাৰ্কখনৰ যি বিশেষত্ব পূজাৰ বিশেষত্ব সেই সম্পৰ্কে জানিম ইয়াৰ এগৰাকী স্থানীয় লোক আছে আৰু বালিগঞ্জ সমষ্টি এইটো বালিগঞ্জ সমষ্টিৰ এইগৰাকী ব্যক্তিৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম हर लोग ये पेंडल देखने आते हैं बाहर से भी आते हैं अभी लोकल ट्रेन बंद है बाहर से आएंगे कि नहीं मुझे पता नहीं है तो अब लोग ये पेंडल देखना ही होगा इनको आना ही पड़ेगा एक दिन में कितना लोग आता है यहाँ पे ये एक दिन में तो पकड़ लो 10,000 आदमी आता होगा एक दिन में सुबह से रात तक 10 से ज़्यादा होगा 10 से बेसी होगा 10 से तो ये ज़्यादा कितना साल का हो गया ये? कितना साल का है ये बड़ा 70-75 साल का पूजा हुआ ये आप तो जन्म से देख रहे हाँ बचपन से देख रहे अपना बचपन से जी इस पूजा से अलग से आप कहाँ घूमते हैं यहाँ पे हम लोग घूमते हैं मेट्रो स्क्वायर घूमते हैं हाँ इसके बाद आदि बालीगंज दुर्गा पूजा है एकुसपल्ली है बॉर्डर रोड में ये पूजा देखते हैं हम लोग हाँ इसके बाद कालीगढ़ में माँ का दर्शन भी करते हैं जाकर हाँ माँ काली माई का दर्शन भी करते हैं हर साल हम लोग यही करते हैं अपने पिछले साल तो शायद पूजा नहीं हुआ। रात को निकलते हैं तो सुबह हम लोग घर आते हैं रात को निकल के सुबह 8 बजे निकलते हैं शाम को और ऑनलाइन हम लोग मूर्ति देखते हैं इस बार शायद कोविड प्रोटोकॉल होगा हाँ प्रोटोकॉल बहुत कड़ाकड़ी से लागू है अभी इस बार कैसा होगा ये कड़ाकड़ी लगा हुआ है बहुत दूर डिस्टेंस से आपको मूर्ति देखना पड़ेगा आगे जो हम लोग सामने जाकर देखते थे ये प्रोटोकॉल के अंदर प्रॉब्लम है बल्कि हम लोग दूर से देखना पड़ेगा पिछले साल यहाँ पे पूजा हुआ नहीं हाँ हुआ था हाँ पूजा हुआ हर साल पूजा होता है पूजा बंद नहीं होती है पूजा बन नहीं नहीं কোভিডৰ মাজতো কিন্তু তেওঁলোক সম্পূৰ্ণ সাজু হৈছে আৰু তেওঁলোকে ইয়াতে যি পূজা বালিগঞ্জৰ দেশপ্ৰিয় পাৰ্ক সেই দেশপ্ৰিয় পাৰ্কৰ পূজা তেওঁলোকে কৈছে যে নিশা তেওঁলোক ওলায় আৰু ৰাতিপুৱালৈকে তেওঁলোকে পূজা দৰ্শন কৰে বিভিন্ন মণ্ডপলৈ যায় মণ্ডপত গৈ তেওঁলোকে পূজা দৰ্শন কৰে আৰু কোভিডৰ প্ৰট'কল থাকিলেও তেওঁলোক কিন্তু যথেষ্ট উৎসাহী এতিয়াও যে তেওঁলোকে পূজা কৰিব পূজা চাব আৰু পূজাৰ যি আনন্দ আছে সেয়া উপভোগ কৰিব এটা বৃহৎ হাতীৰ জাক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই কাৰ্বি পাহাৰৰ দিশে গতি কৰা দৃশ্য বন্দী হৈছে কেমেৰাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়া পাহাৰ বনাঞ্চলৰ হাতী কেম্প বন শিবিৰ এলেকাৰ দৃশ্য এয়া ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰৰ দিশে হাতীৰ এটা জাক গতি কৰিছে হাতী জাকটো গতি কৰাৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো দিশে আবদ্ধ হৈ পৰিছে বহু যান-বাহন ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰা দৃশ্য বন্দী হৈছে কেমেৰাত এটা বৃহৎ হাতীৰ জাক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই কাৰ্বি পাহাৰৰ দিশে গতি কৰিছে এই হাতীৰ জাকটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়া পাহাৰ বনাঞ্চলৰ হাতী কেম্প বন শিবিৰ এলেকাৰ দৃশ্য এয়া ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰৰ দিশে হাতীৰ এই জাকটোৱে গতি কৰিছে মিডিয়া 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম লৈছো এটি বাণিজ্যিক বিৰতি ভঙাগড় হত্যাকাণ্ডত জড়িত 10 জনক আটক কৰা হৈছে মূল অপৰাধী সাইদুৰাৰ স্বীকাৰোক্তিৰ ভিত্তিত আটক কৰা হয় আটকাধীন লোকসকলক সোধা পোছা অব্যাহত ৰখা হৈছে হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে ভঙাগড় আৰক্ষীয়ে
পুৱতি নিশালৈ আৰক্ষীয়ে চলাইছিল অভিযান ছাইদুৰ আৰু 2 বন্ধুৱে মিলি হত্যা কৰিছিল বিশাল ৰায়ক ভঙাগড়ৰ মছজিদ গলিত পত্নী সন্তানৰ লগত আছিল বিশাল ভঙাগড়ৰ লোমহৰ্ষক হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত 10 জনক ইতিমধ্যে আটক কৰা হৈছে মূল অপৰাধী ছাইদুৰৰ স্বীকাৰোক্তিৰ ভিত্তিত আটক কৰা হৈছে 10 জন অভিযুক্তক আটকাধীন লোকসকলক সোধা পোছা অব্যাহত ৰখা হৈছে হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে ভঙাগড় আৰক্ষীয়ে পুৱতি নিশালৈ আৰক্ষীয়ে চলাইছিল অভিযান ছাইদুৰ আৰু 2 বন্ধুৱে মিলি হত্যা কৰিছিল বিশাল ৰায়ক ভঙাগড়ৰ মছজিদ গলিত পত্নী সন্তানৰ সৈতে আছিল বিশাল ৰায় এটা অলপ মানে আমাৰ সাসপেক্ট হৈছে অথনি মই নামখিনি সাসপেক্ট বুলি কোৱা নাছিলোঁ কৈছিলোঁ এতিয়া এই যিজনৰ পিক আপ কৰিছোঁ আমাৰ অলপ সাসপেক্ট হৈছে প্ৰথম পিক আপ কৰিছোঁ তাৰপৰা লিড এটা লৈ হয়তো আৰু কোনোবা ওলাব পাৰে আৰু আমি লিড লৈ গৈ আছোঁ নেক্সটটো কিবা পালে মই জনাই আছোঁ যোৰাবাটৰ 13 মাইলত অঘটন অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু হয় এটা নাহৰ ফুটুকী বাঘৰ দ্ৰুতবেগী বাহনে খুন্দিওৱাৰ ফলত থিতাতে মৃত্যু হয় নাহৰ ফুটুকী বাঘটোৰ ৰাজপথত পৰি ৰয় নাহৰ ফুটুকীটোৰ মৃতদেহ আমচং অভয়াৰণ্যৰ পৰা নিশা খাদ্যৰ সন্ধানত ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰা হৈছে এই নাহৰ ফুটুকীটো যোৰাবাটৰ 13 মাইলত এই ঘটনা সংঘটিত হৈছে অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু হয় এটা নাহৰ ফুটুকীৰ দ্ৰুতবেগী বাহনে খুন্দিওৱাৰ ফলত থিতাতেই মৃত্যু হয় নাহৰ ফুটুকীটোৰ ৰাজপথত পৰি ৰয় নাহৰ ফুটুকীটোৰ মৃতদেহ আমচং অভয়াৰণ্যৰ পৰা নিশা খাদ্যৰ সন্ধানত ওলাই অহাৰ সন্দেহ কৰা হৈছে এই নাহৰ ফুটুকীটো ৰাজ্যবাসীৰ বাবে এক দুখ খবৰ পূজাৰ পিছতে হয়তো ৰাজ্যবাসীয়ে নাপাব পাৰে পেট্ৰল ডিজেলকে ধৰি এলপিজি গেছ অসম পেট্ৰল মজদুৰ ইউনিয়নে লৈছে 24 ঘণ্টীয়া ধৰ্মঘটৰ কাৰ্যসূচী ন্যূনতম দৰমহাৰ নিৰিখ পিএফ ইএসআই দুৰ্ঘটনা সংঘটিত হলে ইনস্যুৰেন্স ক্লেইম নিদিয়াৰ ফলত এই প্ৰতিবাদ সাব্যস্ত কৰা হয় ধৰ্মঘটৰ ফলত বন্ধ হৈ আছে তেল এলপিজি গেছ পৰিবহণ কৰা টেংকাৰসমূহ যদি আইঅচি কৰ্তৃপক্ষৰ দাবীসমূহ মানি নলয় উদ্যোগটোৰ লগত 10,000খন বাহনে অনিৰ্দিষ্ট কাললৈ সৰবৰাহ নকৰে পেট্ৰল ডিজেল আৰু এলপিজি গেছ সতীৰ্থ সাংবাদিক উৎপল হালৈৰ ৰিপৰ্ট আগবঢ়াইছো বেতকুছি টাৰ্মিনেলৰ সন্মুখত 24 ঘণ্টীয়া ধৰ্মঘট দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীৰ লালুংগাঁৱত যি বেতকুছি টাৰ্মিনেল আছে মোৰ সতীৰ্থ যদি সম্ভৱ হয় প্ৰথমতে বেতকুছি টাৰ্মিনেল দিনৰ দৃশ্য দেখুৱাইছে আৰু বেতকুছি টাৰ্মিনেলৰ সন্মুখত এনেদৰে যিসকল অসম পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ শ্ৰমিকসকল আছে তেখেতসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে টেলিভিছনৰ আন এটা স্ক্ৰীণত দেখুৱাইছোঁ তেখেতসকলৰ বিভিন্ন দাবী সম্বলিত আছে প্ৰত্যেকটো দাবী চৰকাৰ প্ৰশাসনে মানি লোৱা নাই বা আইঅচি কৰ্তৃপক্ষই মানি নলোৱাৰ ফলত তেখেতসকলে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিছে আৰু তেখেতসকলে হাতে হাতে লৈছে যে সকলো পেট্ৰলিয়াম শ্ৰমিকক ভৱিষ্যত নিধি লাগু কৰক যি ন্যূনতম দৰমহা দি আছে সেই ন্যূনতম দৰমহা বৃদ্ধি কৰাৰ বাবে তেখেতসকলে আহ্বান জনাইছে সমান্তৰালভাৱে ইএসআইচি পিএফ সকলো তেখেতসকলক আদায় দিব লাগে আৰু যি সময়ত কৰ্তব্যত নিয়োজিত হৈ থাকে সেই সময়ত তেখেতসকলে বাহন চলোৱাতে দুৰ্ঘটনা হ'লে তেনেধৰণৰ যিসমূহ ক্ষতিপূৰণ লাগে বা ক্ষতিপূৰণসমূহ নিদিয়াৰ এক অভিযোগ উত্থাপন হৈছে আৰু তাৰে প্ৰতিবাদতে আজি এনেদৰে 24 ঘণ্টাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এয়া হৈছে মহানগৰীৰ লালুংগাঁৱৰ বেতকুছি টাৰ্মিনেলৰ সন্মুখভাগৰ দৃশ্য আৰু যদি অতীতে সম্ভৱ এটা দৃশ্য দেখুৱাব বাহনসমূহ আজি তেখেতসকলে চলোৱা নাই আৰু বাহনৰ চকা আজি বন্ধ হৈ পৰিছে অৰ্থাৎ এক প্ৰকাৰ ক'ব পাৰি যে এই অহা 24 ঘণ্টাৰ বাবে বা অহা দুদিনৰ বাবে হয়তো অসমৰ কোনো স্থানতে পেট্ৰল ডিজেল নাপাব পাৰে আৰু আমি তেখেতসকলৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম যদি সম্ভৱ হয় আৰু তেখেতসকল আছে আমি তেখেতসকলৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম দাদা কিয় আজি আপোনালোকে প্ৰতিবাদ কৰিছে আজি আমাৰ অসম পেট্ৰল মজদুৰ ইউনিয়ন পেট্ৰল শ্ৰমিকসকলৰ মানে বহুদিনীয়া দাবীৰ প্ৰাপ্যৰ দাবীত আজি ধৰ্মঘট পালন কৰিছোঁ আমাৰ শ্ৰমিকসকলে 24 ঘণ্টা কাম কৰে তথাপি ন্যায্য প্ৰাপ্তি নাপায় এইকাৰণে নিম্নতম দৰমহা 21,000 পিএফ ইএসআই দুৰ্ঘটনা মৃত্যু হ'লে ইঞ্চুৰেঞ্চ আদিৰ দাবীত আজি ধৰ্মঘট পালন কৰিছোঁ তেখেতসকলৰ মন্তব্য আৰু যদিহে তেখেতসকলৰ সভাপতি ডাঙৰীয়া আছে তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যদি দাদা অকণমান উঠি দিয়ে দাদা আজি আপোনালোকে কিয় এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে আজি আমাৰ আসাম পেট্ৰল মজদুৰ ইউনিয়ন অইল কোম্পানীৰ লগত খা সুবিধাৰ কাৰণে আজি আন্দোলন আৰম্ভ হৈছে আমাৰ মেইন দাবী আছে আমাৰ পিএফ ইএসআই গ্ৰেজুৱেটি আৰু আমাৰ চেলেৰি
লৈ কিনে ডিমাণ্ড দিয়া গৈছে। চেলেৰীৰ ওপৰত অইল কোম্পানী PFI ESI ওপৰত অইল কোম্পানীৰ পৰা একো মানে সুবিধা দিয়া নাই আমাক। আজি ইমান দিনৰ পৰা অইল কোম্পানী চলি আছে, কিন্তু অইল টেংকাৰ LPG ড্ৰাইভাৰ হেণ্ডিমেন, অইল টেংকাৰ হেণ্ডিমেন, পেট্ৰল পাম্পৰ কৰ্মচাৰীবিলাক তেওঁলোকৰ কাৰণে স্পেচিয়েলি একো নাই। কিন্তু নিজৰ তেওঁলোকৰ কৰ্মচাৰী আছে তাক চব বস্তুৱে পায়, কিন্তু আমাৰ ফালৰ যিমান মজদুৰ আছে তেওঁলোকে একোৱে নিদিয়ে। কিমানখন বাহন আছে আপোনালোকৰ যদি চোৱা যায়? চব মিলাই কিনে আমাৰ 10,000 ওপৰত কৰ্মচাৰী আছে অসমৰ ওপৰত। তথাপিও আমি অইল কোম্পানী এটা হাৰ্ট বুলি যে কোৱা যায় ট্ৰান্সপৰ্টেশ্যন আমি অইল কোম্পানী হাৰ্টে হয়, কিন্তু ট্ৰান্সপৰ্টেশ্যন ৱৰ্কৰ কৰ্মচাৰীৰ ওপৰত তেওঁলোকে একো চকু নিদিয়ে। বজাৰলৈ আহিল গৰুখুটি কৃষি প্ৰকল্পৰ উৎপাদিত শাক। চিপাঝাৰ ৰাজচক্ৰৰ অধীনত গৰুখুটি কৃষি প্ৰকল্পত উৎপাদিত শাক উলিয়াই দিয়া হৈছে বজাৰত। লহপহকৈ বাঢ়িছে গৰুখুটি কৃষি প্ৰকল্পৰ খেতি, সেউজীয়া হৈছে ধলপুৰৰ কৃষিভূমি। কৃষি প্ৰকল্পৰ অধীনত 2 নম্বৰ ধলপুৰৰ কলাতলিত জৈৱিক পদ্ধতিত কৰা মূলা শাক দৰঙৰ ভিন্ন প্ৰান্তৰ বজাৰত বিক্ৰী কৰিছে কৃষি বিভাগে। কৃষি প্ৰকল্পৰ অধীনত থকা ভূমি উচ্ছেদ চলোৱাৰ পিছত প্ৰায় 5,000 বিঘা ভূমি ট্ৰেক্টৰেৰে হাল বোৱাৰ লগতে এমাহ পূৰ্বে সিঁচা মূলা শাক এতিয়া বজাৰলৈ উলিয়াই দিব পৰা হৈছে। ইয়াৰ পিছত পালেং, ধনিয়া, ৰঙালাও, ফুলকবি, বন্ধাকবি, ওলকবি আদি বজাৰত উলিয়াই দিব পৰা হ'ব। কৃষি প্ৰকল্পত 5 শতাধিক যুৱক যুৱতীয়ে কৃষি বিভাগৰ বিষয়াসকলৰ উপস্থিতিত কৰি গৈছে শাক পাচলিৰ খেতি। চাৱাহক আমাৰ সাংবাদিক নৱজ্যোতি মহন্তই যুগুত কৰা ৰিপৰ্ট। 2 নম্বৰ ধলপুৰৰ কলাতলিত দেখিবলৈ পোৱা গৈছে এতিয়া যি বীজ সিঁচিছিলে কৃষি বিভাগৰ ফালৰ পৰা এই বীজসমূহ এতিয়া উৎপাদন হ'বলৈ আৰম্ভ কৰিছে। আমি এবাৰ দেখুৱাম পৰিৱেশ কাৰ্যসূচী আমাক দেখুৱাব। এইসমূহ মূলা ইতিমধ্যে তেওঁলোকে উঠাইছে। গুৱাহাটীলৈকেও এই শাকসমূহ লৈ যাবৰ কাৰণে সাজু কৰি তুলিছে কৃষি প্ৰকল্পৰ যিসকল কাম কৰি থকা লোকসকলে। উৎপাদন হৈছে মূলা, বিক্ৰী হৈছে বজাৰত। হয়, এইটো আমাৰ নাম্বাৰ 2 ধলপুৰ, আৰু এই নাম্বাৰ 2 ধলপুৰত আমি এইটো কলাতলি বুলি কয়, আৰু এই কলাতলিত আমি বৰ্তমান আমাৰ প্ৰায় 50 বিঘা মাটিত আমি শাক পাচলি লৈছোঁ, আৰু আমাৰ এতিয়া বজাৰলৈ উলিয়াই দিবৰ কাৰণে প্ৰায় আমি 3 বিঘা মাটিৰ বজাৰত উলিয়াই দিব পৰা হৈছোঁ। আৰু সেইফালে আমাৰ যিখিনি মাটি আছে সেইখিনি মাটিত আমি পালেং শাক লগাইছোঁ, ধনিয়া লগাইছোঁ। পালেং আমাৰ পালেং ধনিয়া আমাৰ মানে প্ৰায় পালেংটো শাকটো আমাৰ পূজাৰ পিছৰ পৰা আমি আৰম্ভ কৰিব পাৰিম। মূলা শাকটো উঠি যাব আৰু ৰঙালাওটো আহি যাব। ঠিক তেনেদৰে পালেং শাক লগোৱা হৈছে, পালেং শাকটো উঠি যাব, তাৰপিছত ৰঙালাওটো আহি যাব। ঠিক তেনেদৰে দলঙৰ মাথাৰ পৰা আমি প্ৰায় 17 বিঘা মাটিত আমি ফুলকবি ডাইৰেক্ট চিডেড কৰি দিছোঁ। সেইখিনিও আমাৰ প্ৰায় 2 মাহৰ মানৰ পিছত আমি ফুলকবি ওলকবিৰ কাৰণে আমি উলিয়াই দিব পৰা যাব। বজাৰত যে বিক্ৰী কৰিছে কিমান বজাৰ উলিয়াই লৈ গৈছে? আমি যোৱাকালি প্ৰায় 1 কঠা মাটিত আমি 1000 মুঠা আমি বজাৰত উলিয়াই দিছোঁ আজি ৰাতিপুৱা, আৰু আজিও আমাৰ এনেকৈ আৰম্ভ কৰিছে। গতিকে আজিখিনি আমি বজাৰত ওলাই যাব, প্ৰায় আজিও আমাৰ 1000 মুঠা হ'ব। গতিকে সেইখিনি বজাৰত আপোনাৰ কালি ৰাতিপুৱা বিক্ৰী কৰিব পৰা যাব। আমাৰ দেখুৱাম আমি দেখুৱাব যিসকল প্ৰকল্পৰ যিসকল যুৱকক লৈ এই কাম আগবঢ়া হৈছে। এই যুৱকসকলে যিসকল লোক তেওঁলোকে কিন্তু এই কাম কৰি আছে। আমি কথা পাতি যত্ন কৰিম। দেখিছোঁ আপোনালোকৰ বিষয়াসকল আছে, কিমানটা জোনত ভাগ কৰি দিয়া হৈছে? এতিয়া মূলতে 5টা জোনত ভাগ কৰিছে। জোন 1 মানে আপোনাৰ ধলপুৰ 1, ধলপুৰ 2, এইটো ধলপুৰ 2, ধলপুৰ 3 মন্দিৰৰ ওচৰত আছে, তাৰপিছত মলুৱা চলবৰী আছে আৰু কিৰাকাটা। এই 5টা জোন আমাৰ বিষয়াসকল ভগাই দিছে। তাৰ লগতে মই আছোঁ যেনেকৈ মাৰ্কেটিং মানে বিপণনৰ ক্ষেত্ৰত মোক দায়িত্ব দিয়া হৈছে। মোৰ লগত আৰু সহযোগী আছে। ক'ত ক'ত বিক্ৰী কৰিব আপোনালোকে? যিহেতু আপুনি বিপণনৰ দায়িত্ব আছে। প্ৰথম পৰ্যায়ত আমি এটা স্থানীয় এটা চেণ্টিমেণ্টৰ কথা আছে, স্থানীয় এটা প্ৰকল্পৰ কথা আছে। সেইকাৰণে আজি আমি যি 900 মুঠি মূলা শাক কালি উঠাইছিলোঁ আমি, সেইখিনি আমি লোকেল বজাৰত মানে চিপাঝাৰ, আমাৰ হাজৰিকাপাৰা, ঘোঁৰাবন্ধা সেই এলেকাত বিক্ৰী হৈ আছে। আজি গাড়ী আমাৰ ঘূৰি আছে, এখন গাড়ী। আৰু তাৰপিছত আমি দৰঙৰ অন্য জেগা মংগলদৈলৈকে এনেকৈ গৈ পেলাই আমি 2 দিনত সেইটো কৰাৰ পিছত আমি গুৱাহাটীলৈকে যাম। আমি গুৱাহাটীলৈকে যাবই লাগিব বজাৰ, কাৰণ আমাৰ উৎপাদন বহুত যথেষ্ট বেছি হ'ব, বাঢ়ি যাব। বাঢ়ি যোৱাৰ লগে লগে আমি গুৱাহাটী নহয় প্ৰায় আৰু অন্য জেগা কিছুমানত আমি নিশ্চয় যোগাযোগ কৰি পেলাই আমাৰ বিক্ৰী। আৰু ৰাজ্যৰ চৌদিশে এতিয়া চলিছে দুৰ্গা পূজা আয়োজনৰ ব্যাপক প্ৰস্তুতি। গোৱালপাৰাতো দেখিবলৈ পোৱা হৈছে একেই পৰিৱেশ। গোৱালপাৰা চাৰিওফালে দুৰ্গা পূজাৰ প্ৰস্তুতি চলি থকাৰ সমানে সমানে দেৱীৰ মৃন্ময় মূৰ্তি তৈয়াৰ কৰাত ব্যস্ত হৈ আছে খনিকৰসকল। গোৱালপাৰা চহৰৰ বাপুজী নগৰৰ মৃৎশিল্পী নাৰায়ণ পাল ব্যস্ত হৈছে মৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াত।
আৰু ইয়াৰ সৈতে সময় হ'ল মিড-ডে 18ৰ পৰা বিদায় লোৱাৰ নমস্কাৰ ৰাইজিং স্পৰ্টছ শ্বাইনিং নৰ্থ ইষ্ট নিউজ 18 যিটো পদক্ষেপ আজি লৈছে